হাৰমতি ৰঙাদী ৰিজাৰ্ভ মলুৱাল মিচিং গাঁৱত অবৈধ বাংলাদেশীক উচ্ছেদ কৰা আৰু ড্ৰাগছ মদ ভাং সেৱন বিৰোধী সজাগতামূলক জোৰ সমদল বাহিৰ কৰিলে TMPKৰ উদ্যোগত মিচিং ৰাইজে নিচামুক্ত এখন সমাজ গঢ়াৰ লক্ষ্য তথা অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰাৰ দাবীত হাতে হাতে জোৰ লৈ সমদল বাহিৰ কৰিলে মিচিং জনতাই বিহপুৰীয়া আঞ্চলিক TMPK আৰু হাৰমতি আঞ্চলিক TMPKৰ উদ্যোগত তথা অঞ্চলটোৰ ৰাইজৰ সহযোগত অবৈধ বাংলাদেশী হুচিয়াৰ বাংলাদেশী গো বেক ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰক মদ ভাং বন্ধ কৰক আদি বিভিন্ন শ্লোগান দি প্ৰায় 5 কিলোমিটাৰ পথ জোৰ লৈ সমদল কৰে পুৰুষ মহিলা সহ প্ৰায় আমি অসম চৰকাৰ অষ্টকে বিচাৰিছো জিলা প্ৰশাসনে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু PGR BGR যেটো চৰকাৰী ভূমিত অন্দেকযুক্ত বাংলাদেশী ইয়াত বহবাস কৰি আছে মাটি দখল কৰি আছে সেইসকলক উচ্ছেদ কৰিব লাগে উচ্ছেদ কৰি কিনি অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত খিলঞ্জীয়াৰ ভূমি সংৰক্ষণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দি আমাৰ মাননীয় মুখ্যমন্ত্ৰী জিলা প্ৰশাসনসকলক অৰ্ডাৰ দিবৰ কাৰণে আদেশ দিবৰ কাৰণে আৰু ইতিমধ্যে কৰি থকা হৈছে আৰু আমাৰ 2 নম্বৰ দ্বিতীয় কথা হ'ল আমাৰ মিচিং অঞ্চলত আমাৰ সদৃশ অঞ্চলত ড্ৰাগছৰ বেখা আৰম্ভ হৈছে যিহেতু অন্দেকযুক্ত বাংলাদেশীয়ে ইয়াত আঁকি কিনি বাংলাদেশী মিয়াসকলে ইয়াত আঁকি আমাৰ মিচিং অধ্যুষিত অঞ্চলত আমাৰ মানুহক লগ কৰি সেই বেখা আৰম্ভ কৰিছে আৰু ইয়াত আমাৰ TMPK TMMK এটা উদ্দেশ্য আছে সুস্থ এখন প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়িবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ এটা কৈ গৈছে যে আমাৰ প্ৰথমতে আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিহেতু সন্দেহযুক্ত বাংলাদেশীৰ ওপৰত যিটো উচ্ছেদ অভিযান চলাইছে আমি ৱেলকাম কৰিছোঁ স্বাগতম কৰিছোঁ আৰু এটা কথা যে আমাৰ মিচিং অধ্যুষিত অঞ্চলসমূহত আমাৰ যিটো ড্ৰাগছ ব্যৱসায় আৰু কানি ভাং বিভিন্ন ধৰণৰ মানে অনৈতিক কাৰ্যকলাপ সেই কাৰ্যকলাপ বন্ধ কৰিব লাগে লগতে আমি বিশেষভাৱে আমি সন্দেহযুক্ত বাংলাদেশীমূলৰ মিয়াসকলক উচ্ছেদ কৰিব লাগে বুলি অসম চৰকাৰ অনুৰোধ জনাইছোঁ আমাৰ অঞ্চলবিলাকত যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ নিয়াৰ যি আমাৰ পৰিকল্পনা আমি দেখিছোঁ ড্ৰাগছ বাং যি আমাৰ এই অবৈধভাৱে যি বেহা চলাই থকা যিসকল নাগৰিক যিসকল লোকসকলে চলাইছে এইসকল আমি উচ্চাৰ কৰিবৰ কাৰণে আজি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অনুৰোধ জনাইছোঁ তেখেতসকল যাতে আমাৰ অঞ্চলবিলাকত আহি যাতে যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ নল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যিহেতু আমাৰ অঞ্চলৰ পৰা যাতে এইসকল নাগৰিকসকলে এইসকল আমাক সন্দেহযুক্ত নাগৰিকসকলে যাতে ইয়াৰ পৰা গুচি যায় আমি আহ্বান জনাইছোঁ আৰু আমি আন্দোলনৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিম আমি মিচিং অঞ্চলৰ অধ্যুষিত অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তত আমি এই আন্দোলনৰ আমি কাৰ্যসূচী ল'ম যিহেতু যেতিয়ালৈকে আমাৰ ড্ৰাগছ বেহা আমাৰ ভাং যি মদ যি অবৈধভাৱে চলি থকা আমি বেহাবিলাক আমি বন্ধ কৰিবৰ কাৰণে যি প্ৰতিৰোধ ব্যৱস্থা লৈছে আমাৰ TMPK নেতৃত্বত যি বিহপুৰীয়া জিলা সমিতিৰ নেতৃত্বত আৰু হাৰমতি আঞ্চলিক সমিতিৰ নেতৃত্বত যি এই কাৰ্যসূচী লৈছে আমি আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ এনেধৰণৰ বিহপুৰীয়া ডিষ্ট্ৰিক্টৰ গোটেই সদস্য ইয়াত আহিছে আৰু বিশেষ আমাৰ অনুৰোধ আছে আমাৰ অনুৰোধ ক্ৰমে আমি ধন্যবাদ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিকেইটা ট্ৰাইবেল ব্লক মাটি আছে এইকেইটা উলিয়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যিকেইটা কাম কৰিছে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ এটাই অনুৰোধ আছে এইটো কি বুলি কয় এইটো জেগাটোৰ নাম বান্দৰদোৱাৰ তলত যোনখিনি বস্তি আছে এই জেগাটো অলপ চৰ্টমিন কৰি পেলাই উচ্ছেদৰ ব্যৱস্থা কৰি দিয়ে যেন মুখ্যমন্ত্ৰীলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু লগতে মই জনাইছোঁ ইয়াত যিয়ে দেখিছোঁ ড্ৰাগছ মদ বেপাৰ চব ইয়াত চলি আছে তেখেতলোকক আমাৰ সংগঠনৰ পৰা অকিয়াই দিছোঁ যাতে আজিৰ তাৰিখৰ পৰা কোনো লোকে ইয়াত ড্ৰাগছ বেপাৰ কৰিব নোৱাৰিব ড্ৰাগছ পেলেৰাৰ কৰিব নোৱাৰিব কোনো ড্ৰাগছ কৰিব নোৱাৰিব তাকে কৈছোঁ মই পৰিৱেশ বিয়া কৰে গাঁওখনত তাৰ বিৰুদ্ধে আজি এনেকৈ সমদল ওলাই আহিছে আমি সঁচাকৈ মই এজন গোৰ্খা সম্প্ৰদায়ৰ হৈ আদৰণি জনাইছোঁ আৰু মই সম্পূৰ্ণ এই যিখন কাৰ্যসূচী হাতত লৈছে আমি ওতপ্ৰোতভাৱে এইখিনি ড্ৰাগছ অন্যান্য যি মদ চুলাইৰ যিটো ঘাটি ব্যৱসায় আমাৰ ৰঙাদী ৰিজাৰ্ভ অঞ্চলত চুপে কাণে কৰে তাৰ বিৰুদ্ধেও আমি মাতি আহিছোঁ আৰু আজি সঁচাকৈ ভাল মুহূৰ্ত বুলি ভাবিছোঁ আৰু এই সজাগতা কাৰ্য কৰি আমি এক নতুন গাঁওখন কৰিব পাৰিম বা যুৱ প্ৰজন্মক ভাল এটা দিন দিব পাৰিম বুলি আমাৰ এই প্ৰচেষ্টা থাকিব আৰু ক'ব লাগিব হাৰমতি আঞ্চলিক কমিটিৰ নেতৃত্বত জিলা কমিটি বিহপুৰীয়া
উপস্থিতিত আমি আজি জোৰ সমদল কাৰ্যসূচী এটা আহ্বান কৰা হৈছে। এই আহ্বানৰ মৰ্মে আমাৰ টাকা মিচিং পৰিণ কাবাঙে সদস্য মিচিং ছাত্ৰান্তে যিহেতুকে আমি বাৰম্বাৰ ড্ৰাগছৰ বিৰুদ্ধে আজি ওলাই আহিছোঁ আৰু অনাগত দিনলৈকে ওলাই আহিম আৰু এই বাংলাদেশী মিয়াক উচ্ছেদ কৰিব লাগে, যিসকলে বাংলাদেশৰ পৰা আহি আমাৰ অসমীয়া সমাজখনক মিচিং সমাজখনক বৰবাদ কৰি আছে। তেখেতসকলক আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক বন্ধ কৰিব লাগে আৰু তেখেতসকলক কোনো প্ৰকাৰে বাংলাদেশী মিয়াক অসমত থাকিব দিব নালাগে। আমি ভাবোঁ অভাৱে আমাৰ ভৈয়াম জনজাতিৰ দায়িত্ব আছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব আছে। তেখেতসকলক আমি আহ্বান জনাওঁ, টাকা মিচিং পৰিণ কাবাং হিচাপে আমাৰ এই অসমৰ ভিতৰত প্ৰথম শ্ৰেষ্ঠ বুলি ক'লেও বেয়া নহয় ড্ৰাগছৰ ঘাটি আদৰ্শল সীমান্তৰ একেবাৰে নিচে লাগি থকা ৰঙাৰী জাবত আমি এই ড্ৰাগছৰ বিৰুদ্ধে সকলো ৰাইজে ওলাইছে। অকল ড্ৰাগছৰ বিৰুদ্ধেই নহয়, আমাৰ মিয়াক উচ্ছেদ কৰিব লাগে, মিয়া এই অসমৰ পৰা নাইকিয়া কৰিব লাগে। যিসকল মিয়াই তেখেতসকলে নিজ ইচ্ছামতে আহি অসমত বৰবাদ কৰি আছে, অসমৰ মিচিং মানুহে নহয় সকলো জাতি জনগোষ্ঠীক মিয়াই ধ্বংস কৰি আছে আৰু তেখেতসকলে কোনো পতা নথকা মিয়াই ইয়াত বসবাস কৰি আছে। তেখেতসকলক অসম চৰকাৰে অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। সদৌ মিচিং ছাত্ৰ সন্থা TMPকে টাকা মিচিং পৰিণ কাবাঙে আজি দুমাহ ধৰি অবৈধ বাংলাদেশী মিয়ামূলক বিশেষকৈ মিয়ামূলক বাংলাদেশী আৰু মদ ভাং ড্ৰাগছ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ। এনে মিচিং অঞ্চলত আৰু অসমৰ বিভিন্ন অঞ্চলত আমি কাৰ্যসূচী এনেদৰে জোৰ লোৱা প্ৰতিবাদী কাৰ্যসূচী আমি সমাজলৈ সেইমতে আমি বিহপুৰীয়া জিলা ডিষ্ট্ৰিক্টৰ অন্তৰ্গত হাৰমতি আঞ্চলিকৰ অন্তৰ্গত গাঁওসমূহত যোৱা কালিৰ পৰা আমি প্ৰতিখন গাঁৱত অবৈধ বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে অসম চৰকাৰক জনাবৰ বাবে জোৰ সমদল চলোৱাৰ লগতে আমি মদ ভাং ড্ৰাগছ যিসকল ব্যক্তিয়ে মিচিং অঞ্চলত বিক্ৰী কৰি আছে সেইটো অতি সোনকালে প্ৰশাসনে এৰেষ্ট কৰি মিচিং অঞ্চল বা ড্ৰাগছ মদ ভাং বন্ধ কৰি দিবলৈ কেৱল ইয়াত নহয় সমগ্ৰ মিচিং অধ্যুষিত অঞ্চলত এই সংগ্ৰাম চলি আছে। এতিয়া আমি এটা কাৰণত আমি অতি দুখ পাইছোঁ যে এইটো কি কয় নাগালেণ্ডৰ পৰা সন্দেহযুক্ত নাগৰিকে তো ড্ৰাগছবোৰ ইয়ালৈ আনি ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰে। তাৰমানে সেইটো পৰিকল্পিতভাৱে মিচিং মানুহ নিবনুৱা মিচিং যুৱক যুৱতীক ড্ৰাগছৰ প্ৰতি আকৃষ্ট কৰাৰ ক্ষেত্ৰত এই বাংলাদেশী মিয়াসকলৰ অৱদান আছে। গতিকে এইকাৰণে আমি ইয়াত দাবী জনাইছোঁ যে আমাৰ বান্দৰদোৱা অঞ্চলত বিহপুৰীয়া অঞ্চলত যিমান আমাৰ বিহপুৰীয়া ৰাজহুৱা চক্ৰৰ অন্তৰ্গত যিমান অবৈধ নাগৰিকে বেদখল কৰি আছে চৰকাৰী ভূমি বনাঞ্চল বেদখল কৰি আছে, BGRৰ ভূমি বেদখল কৰি আছে আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল কৰি আছে, সেইসকলক উচ্ছেদ কৰি এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক BGRৰ চৰকাৰী ভূমি আৰু বনাঞ্চলৰ ভূমিসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰি দিব লাগে আৰু সেই ভূমিসমূহক অসমৰ ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত এই ভূমিসমূহ ব্যৱহাৰ কৰিব লাগে। এতিয়া কথাটো হ'ল যে আমি অতি আন্তৰিকতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। প্ৰায় 1,39 লাখ বিঘা অসমৰ বনাঞ্চলৰ পৰা BGRৰ পৰা সেই মাটিবোৰ উদ্ধাৰ কৰি আছে।